গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মোৰ সৈতে আছে এষ্ট্ৰলজাৰ প্ৰফেচাৰ ডক্টৰ হিমাং শাস্ত্ৰী আৰু কথা পাতিম আজি বিশেষ তিনিটা ৰাশিৰ বিষয়ে। সেইকেইটা হৈছে মকৰ, কুম্ভ আৰু মীন। 2025 বৰ্ষতো এই ৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব, কেনেকুৱা হ'ব গোটেই বছৰটো, সেই বিষয়ে আজি তেওঁৰ পৰা কিছু তথ্য আমি ল'বলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আহক পলপ নকৰোঁ, অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাওঁ। হেমাংগদা, অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আজি আমি এতিয়া কথা পাতিম, আমি ৰাশিফলৰ বিষয়ে কথা পাতি আছিলোঁ। 2025 বৰ্ষ কেনেকুৱা যাব প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। আৰু আজি আমি কথা পাতিম মকৰ, কুম্ভ আৰু মীনৰ বিষয়ে। গতিকে এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকুৱা হ'ব এই সম্পূৰ্ণ বৰ্ষটো। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দেখা গৈছে যে হেল্থৰ ফালে ভাল ৰিজাল্ট পাব, ষ্টুডেণ্টছেও ভাল ফল পাব, উচ্চ শিক্ষাতো ভাল ফল পাব, আৰু দেখা গৈছে কৰ্মস্থানতো খুব ভাল ৰিজাল্ট পাব। খালি এটা কি যে ক্ল'জ ৰিলেটিভছৰ লগত বা মেৰিড লাইফতো অলপমান অলপমান আপ ডাউন থাকিব হ'ব মকৰ ৰাশিৰ লোকসকলৰ। আৰ্নিংছৰ ক্ষেত্ৰত দেখা গৈছে খুব ভাল, আৰ্নিংছ বাঢ়িব। ব্যৱসায়ীসকলৰ দেখা গৈছে খুব ভাল ৰিজাল্ট পাব, নতুন ইনভেষ্টমেণ্টৰ পৰা ভাল ফল পাব, আৰ্নিংছ আহিব। আৰু যোনে শ্বেয়াৰ বজাৰত ইনভেষ্ট কৰি আছে তেওঁলোকৰ কাৰণেও এই ৰাশিৰ লোকসকলৰ এই বছৰটোত ভাল ফল পাব। আৰু এটা কি যে ট্ৰেভেলিঙৰ ক্ষেত্ৰতো দেখা গৈছে যে মকৰ ৰাশিৰ লোকসকলৰ এটা ভাল ৰিজাল্ট, ফৰেন ট্ৰেভেল বা যিকোনো ট্ৰেভেল যেনেকুৱা হ'ব পাৰে এই ৰাশিৰ লোকসকলৰ। গতিকে অভাৰঅল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভালে, খালি কেৱল সম্পৰ্কৰ ক্ষেত্ৰত কিছু সাৱধানে, ৰিলেটিভছৰ লগত বা মেৰিড লাইফতো অলপমান যিকোনো ক্ষেত্ৰতে অলপমান কেয়াৰফুলি বা অলপমান সতৰ্কতাৰে মেইনটেইন কৰিব লাগে। গতিকে অকণমান সাৱধান হ'ব, আৰু এই ক্ষেত্ৰখনত যদি অকণমান সাৱধান হয় বাকীখিনিতো সকলো ভালেই আছে। হয়, এবাৰ আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈ। হয়, কুম্ভ ৰাশিৰ লোকসকলৰ দেখা গৈছে যে ছেল্ফ কনফিডেন্স বাঢ়িব, হেল্থ ভাল থাকিব, পঢ়া শুনা ষ্টুডেণ্টছৰ কাৰণে খুব ভাল হ'ব। লগতে কেৰিয়াৰৰ ক্ষেত্ৰত দেখা গৈছে যে নতুন অপৰচুনিটি আহিব, কেৰিয়াৰত প্ৰগ্ৰেছ হ'ব। আৰু যদি কোনো প্ৰপাৰ্টি ক্ৰয় কৰিব বিচাৰে বা যদি কোনো ক'ৰবাত ইনভেষ্ট কৰিব বিচাৰে, কোনো বিজনেছত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেনেহ'লে দেখা গৈছে যে শুভ ফল লাভ কৰিব। খৰচ অলপ থাকিব, খৰচ বাঢ়িব এই ৰাশিৰ লোকসকলৰ, কিন্তু আৰ্নিংছো লগতে ষ্টেডি থাকিব, আৰু দেখা গৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত যোনে পঢ়া শুনাৰ যেনেকৈ যে এডুকেশ্যন ডিপাৰ্টমেণ্টত যোনে কাম কৰি আছে বা ল' লাইনত, যোনে এডুকেশ্যন ফিল্ডত শিক্ষাৰ জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি এই ৰাশিৰ লোকসকলৰ 2025টো এটা খুব ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ, ছাকচেছফুল বছৰ হ'ব এই বছৰটো। আৰু বাকী অভাৰঅল মেৰিড লাইফ ষ্টেডি থাকিব, ভাল পোৱা ক্ষেত্ৰতো দেখা গৈছে যে ভাল, অভাৰঅল সকলো ক্ষেত্ৰতে ভাল থাকিব এই কুম্ভ ৰাশিৰ লোকসকলৰ। গতিকে এতিয়া শেষৰটো আমি আগবাঢ়িছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ লোকসকলৰ দেখা গৈছে যে হেল্থৰ যত্ন ল'ব লাগিব, লগতে মেৰিড লাইফতো বা ক্ল'জ ৰিলেশ্যনতো ৰিলেশ্যনশ্বিপবিলাকত অলপ যত্ন ল'ব লাগিব, অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব হেল্থৰ ক্ষেত্ৰত প্লাছ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। এই দুইটাতে মীন ৰাশিৰ লোকসকলে এই বছৰটোত প্ৰথম ভাগত বিশেষকৈ আপ টু জুলাইলৈকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। বাকী শেষ ভাগত ছেপ্টেম্বৰৰ পৰা দেখা গৈছে খুবেই ভাল থাকিব, ৰিলেশ্যনবিলাকৰ ক্ষেত্ৰত ভাল ফল লাভ হ'ব। ষ্টুডেণ্টছৰ কাৰণে খুব ভাল এই বছৰটো। কৰ্মক্ষেত্ৰত দেখা গৈছে যে যোনে জবৰ কাৰণে ট্ৰাই কৰি আছে তেওঁলোকৰ জব পোৱাৰ যোগ, যোনে গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰি আছে তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব এই বছৰটো। মীন ৰাশিৰ লোকসকলৰ গভৰ্ণমেণ্ট জব পোৱাৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা ষ্টেট গভৰ্ণমেণ্টেই হওক, জবৰ ক্ষেত্ৰত খুব ভাল ফল লাভ হ'ব। যোনে প্ৰমোশ্যন পাব লগা আছে তেওঁলোকে প্ৰমোশ্যন পাব মীন ৰাশিৰ লোকসকলে। আৰু আৰ্নিংছৰ ক্ষেত্ৰত দেখা গৈছে যে বিজনেছমেনৰ আৰ্নিংছটো বাঢ়িব, খৰচ থাকিব, ট্ৰেভেলিং হ'ব, কিন্তু আৰ্নিংছ ষ্টেডি থাকিব, আৰ্নিংছ বাঢ়িব, ইনভেষ্টমেণ্টৰ পৰা বেনিফিট, প্লাছ লগতে যদি কোনো প্ৰপাৰ্টি ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে শুভ ফল পাব।
যদি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় নতুন ব্যৱসায়ত ভাল, কিন্তু পাৰ্টনাৰশ্বিপত ব্যৱসায়ত অলপ সাৱধান। এই মীন ৰাশিৰ লোকসকলৰ যদি পাৰ্টনাৰশ্বিপত নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেনেহ'লে প্ৰথম ভাগত আপ টু জুলাই অলপ সতৰ্কতা অৱলম্বন কৰিব। তাৰপিছত জুলাইৰ পিছত খুব ভাল ফল লাভ হ'ব। আৰু অভাৰঅল দেখা গৈছে যে মীন ৰাশিৰ ভালে থাকিব, ষ্টেডি থাকিব। নিশ্চয়। গতিকে আমি আশা কৰিছোঁ সকলো মকৰ, কুম্ভ আৰু মীন সকলো ৰাশিৰে জাতক জাতিকাসকলৰ খুবেই সুন্দৰকৈ বছৰটো পাৰ হয়, আৰু যিখিনি সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে সেইখিনি যদি আপোনালোকে মানি চলে নিশ্চয়কৈ বছৰটো খুব সুন্দৰকৈ পাৰ হ'ব, নহয় জানো হেমাংগদা? হয়। আৰু এষ্ট্ৰলজি সম্পৰ্কীয় বিভিন্ন কথা যদি আপোনালোকে জানিবলৈ বিচাৰিছে, আপোনাৰো যদি কিবা প্ৰশ্ন আছে সেয়াও আমালৈ কমেণ্ট কৰি পঠিয়াব পাৰে। গতিকে কমেণ্ট কৰি পঠিয়াব বুলি আশা ৰাখিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সঁহাৰি আমাৰ বাবে খুবেই প্ৰয়োজনীয়। হেমাংগদা, আৰু ইমানখিনি তথ্য জনোৱাৰ বাবে বহুত ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ আপোনাকো, আৰু সকলো দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ। হয়, আমি আৰু এনেধৰণে এষ্ট্ৰলজি সম্পৰ্কীয় বহুতো কথা পাতি থাকিম নিশ্চয়। আজিলৈ আপোনাৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আৰু এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আশা ৰাখিছোঁ নতুন বছৰটো খুব সুন্দৰকৈ পাৰ হ'ব। এতিয়া পিছে আজিলৈ অনুষ্ঠানটিৰ পৰা আমি এইখিনিতে বিদায় ল'ব লাগিব। সকলো কুশলে থাকিব। ধন্যবাদ।